আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্যনটো হ'ব অসমৰ কোনখন সত্ৰ পালনাম আৰু অপ্সৰা নৃত্যৰ বাবে বিখ্যাত? পালনাম আৰু অপ্সৰা নৃত্যৰ বাবে বিখ্যাত কোনখন সত্ৰ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ আউনীআটী সত্ৰ। অসমৰ আউনীআটী সত্ৰখন হ'ল পালনাম আৰু অপ্সৰা নৃত্যৰ বাবে বিখ্যাত। আৰু এই সত্ৰখন যদি সোধে কোনখন জিলাত আছে তেতিয়াহ'লে ইয়াৰ এনসাৰটো হৈ যাব মাজুলী। অসমৰ মাজুলীত এই সত্ৰখন অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ সত্ৰ প্ৰথা কোন ধৰ্মীয় আন্দোলনৰ সৈতে জড়িত? কোনটো ধৰ্মীয় আন্দোলনৰ সৈতে জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বৈষ্ণৱ ধৰ্ম। অসমৰ সত্ৰ প্ৰথা বৈষ্ণৱ ধৰ্মীয় আন্দোলনৰ সৈতে জড়িত। আৰু এই ধৰ্মীয় আন্দোলনৰ প্ৰৱৰ্তক কোন বুলি যদি সোধে তেতিয়াহ'লে হৈ যাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ'ল একশৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক। নেক্সট কুৱেশ্যন, বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল কোনে? অৰ্থাৎ বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মাধৱদেৱ। মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই সত্ৰখন বৰ্তমান অসমৰ বৰপেটা জিলাত অৱস্থিত। অৰ্থাৎ বৰপেটা জিলাত এই সত্ৰখন আছে। নেক্সট কুৱেশ্যন, অসমত সত্ৰৰ প্ৰৱৰ্তক কোন? অসমত ফাৰ্ষ্ট টাইম কোনে সত্ৰ স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ'ল অসমৰ সত্ৰৰ প্ৰৱৰ্তক। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত সৰ্বাধিক সত্ৰ কোনখন জিলাত আছে? কোনখন জিলাত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মাজুলী। মাজুলীত বৰ্তমান 22খন সত্ৰ আছে আৰু ইটোৱে হ'ল অসমৰ যিকোনো এখন জিলাত থকা সৰ্বাধিক সংখ্যক সত্ৰ। নেক্সট কুৱেশ্যন, সত্ৰৰ মুখ্য সন্যাসীক কি বুলি কোৱা হয়? সত্ৰৰ মুখ্য সন্যাসীক কি বুলি কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মহন্ত। সত্ৰৰ মুখ্য সন্যাসীক মহন্ত বুলি জনা যায়। নেক্সট কুৱেশ্যন, সত্ৰত বাস কৰা শিষ্যসকলক কি কোৱা হয়? সত্ৰত বসবাস কৰা শিষ্যসকলক কি বুলি জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ভকত। সত্ৰত বসবাস কৰা শিষ্যসকলক ভকত বুলি জনা যায়। নেক্সট কুৱেশ্যন, সত্ৰৰ নাট্য প্ৰদৰ্শনক কি কোৱা হয়? সত্ৰত যি নাট্য প্ৰদৰ্শন কৰা হয় তাক কি বুলি জনা যায় আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ভাওনা। সত্ৰৰ নাট্য প্ৰদৰ্শনক ভাওনা বুলি জনা যায়। নেক্সট কুৱেশ্যন, অংকীয়া নাটৰ ৰচয়িতা কোন? অংকীয়া নাটখন কোনে ৰচনা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাট ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, সত্ৰৰ মুখ্য প্ৰাৰ্থনা গৃহক কি কোৱা হয়? সত্ৰসমূহৰ মুখ্য প্ৰাৰ্থনা গৃহক কি কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ নামঘৰ। সত্ৰৰ মুখ্য প্ৰাৰ্থনা গৃহক নামঘৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম সত্ৰ কোনখন বুলি ধৰা হয়? অসমৰ ফাৰ্ষ্ট সত্ৰ কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি বৰদোৱা সত্ৰ। বৰদোৱা সত্ৰ হ'ল অসমৰ প্ৰথমখন সত্ৰ আৰু এই সত্ৰখন স্থাপন কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জন্মস্থান বৰদোৱাত অসমৰ প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, ঢেকীয়াখোৱা সত্ৰ কোন জিলাত অৱস্থিত? ঢেকীয়াখোৱা সত্ৰখন অসমৰ কোন জিলাত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ যোৰহাট। যোৰহাটত ঢেকীয়াখোৱা সত্ৰখন অৱস্থিত। নেক্সট কুৱেশ্যন, পাটবাউসী সত্ৰ কোন জিলাত অৱস্থিত? পাটবাউসী সত্ৰখন কোন জিলাত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি মাজুলী। মাজুলীত পাটবাউসী সত্ৰখন আছে। নেক্সট কুৱেশ্যন, সত্ৰ সংস্কৃতিৰ সৈতে কোন নৃত্য জড়িত? সত্ৰীয়া সংস্কৃতিৰ সৈতে কোনটো নৃত্য জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি সত্ৰীয়া নৃত্য। সত্ৰ সংস্কৃতিৰ সৈতে সত্ৰীয়া নৃত্য জড়িত।
নেক্সট কুৱেশ্যন, সত্ৰীয়া নৃত্য সংগীত নাটক একাডেমীয়ে কোন বছৰত ভাৰতত শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি দিয়ে? সংগীত নাটক একাডেমীয়ে কোনটো বছৰত শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিছিল সত্ৰীয়া নৃত্যক? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2000 চনত। 2000 চনত ভাৰতৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি প্ৰদান কৰিছিল। কিন্তু 2014 চনত ভাৰত চৰকাৰে ভাৰতৰ অষ্টমটো শাস্ত্ৰীয় নৃত্য হিচাপে সত্ৰীয়া নৃত্যক স্বীকৃতি প্ৰদান কৰে। ইয়াত দুয়োটা মনত ৰাখিব, সংগীত নাটক একাডেমীয়ে 2000 চনত আৰু ভাৰত চৰকাৰে 2014 চনত সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিছিল। নেক্সট কুৱেশ্যন, মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? মায়ামৰা সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অনিৰুদ্ৰ দেৱ। অনিৰুদ্ৰ দেৱে মায়ামৰা সত্ৰখন প্ৰতিষ্ঠা কৰিছিল, আৰু এই সত্ৰখন কাল সংহতিৰ অন্তৰ্গত। মায়ামৰা সত্ৰখন কোন সংহতিৰ অন্তৰ্গত যদি সোধে তেতিয়াহ'লে হ'ব কাল সংহতি। নেক্সট কুৱেশ্যন, চামগুৰি সত্ৰ কোন বিষয়ে বিখ্যাত? চামগুৰি সত্ৰখন কিহৰ বাবে বিখ্যাত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মুখা শিল্প। চামগুৰি সত্ৰখন মুখা শিল্পৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, মাজুলী জিলাত প্ৰায় কিমানখন সত্ৰ আছে? মাজুলী জিলাত কিমানখন সত্ৰ আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 22খন। মাজুলী জিলাত বৰ্তমান 22খন সত্ৰ আছে। নেক্সট কুৱেশ্যন, আউনীআটী সত্ৰ কোন জিলাত অৱস্থিত? আউনীআটী সত্ৰখন কোনখন জিলাত আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি মাজুলী। মাজুলী জিলাত আউনীআটী সত্ৰখন অৱস্থিত। নেক্সট কুৱেশ্যন, কমলাবাৰী সত্ৰ কোন জিলাত অৱস্থিত? কমলাবাৰী সত্ৰখন কোন জিলাত আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মাজুলী। কমলাবাৰী সত্ৰখন মাজুলী জিলাত আছে। নেক্সট কুৱেশ্যন, দক্ষিণপাট সত্ৰ কোন জিলাত অৱস্থিত? দক্ষিণপাট সত্ৰখন কোনখন জিলাত আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মাজুলী। দক্ষিণপাট সত্ৰখন মাজুলী জিলাত আছে। নেক্সট কুৱেশ্যন, গড়মূৰ সত্ৰ কোন জিলাত অৱস্থিত? গড়মূৰ সত্ৰখন কোনখন জিলাত অৱস্থিত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মাজুলী। গড়মূৰ সত্ৰখন মাজুলী জিলাত আছে। নেক্সট কুৱেশ্যন, সত্ৰদ্বীপ বুলি কোনখন ঠাইক জনা যায়? সত্ৰদ্বীপ বুলি কোনখন ঠাইক কোৱা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মাজুলী। মাজুলীক সত্ৰদ্বীপ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, অসমত কেইখন ৰাজসত্ৰ আছে? অসমত কেইখন ৰাজসত্ৰ আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 4খন। অসমত 4খন ৰাজসত্ৰ আছে, আৰু সেই 4খন কি কি আপোনালোকে কাষৰ চিত্ৰত দেখা পাব পাৰে। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউৰ পৃষ্ঠপোষকতাত আউনীআটী সত্ৰ স্থাপন হৈছিল? কোনজন আহোম স্বৰ্গদেউৰ পৃষ্ঠপোষকতাত আউনীআটী সত্ৰখন স্থাপন হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি জয়ধ্বজ সিংহ। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত আউনীআটী সত্ৰখন স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, আউনীআটী সত্ৰখন কিমান চনত স্থাপন হৈছিল? আউনীআটী সত্ৰখন কিমান চনত স্থাপন হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1653 খ্ৰীষ্টাব্দত। আউনীআটী সত্ৰখন 1653 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল, আৰু এই সত্ৰখনেই হ'ল মাজুলীৰ বৃহত্তম সত্ৰ। এইখিনি আছিল আমাৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। আৰু যদি ভিডিঅ'টোত কিবা ভুল হয় তেতিয়াহ'লে সেইবোৰতো আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও আমি এটি কুৱেশ্যন লৈ আহিছোঁ, আৰু সেই কুৱেশ্যনটো হ'ব সুন্দৰীদিয়া সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? সুন্দৰীদিয়া সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি
ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই যদি অলপো উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।